বংগত দোলবাগৰা নেতাৰ ওপৰত জনতাৰ আক্ৰমণ আৰম্ভ। জনতাৰ শ্লোগান, সায়নী ঘোষ গাদ্দাৰ, বেইমান। মমতা বেনাৰ্জীৰ সৈতে বিশ্বাসঘাতকতা কৰা সাংসদ সায়নী ঘোষক জনতাই ঘেৰি ধৰিলে। ৰাজপথৰ মাজত দিলে গাদ্দাৰ আৰু বেইমান ধ্বনি। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ। যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ অন নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ আমাৰ এই নিউজ অন নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। প্ৰিয় দৰ্শক, পশ্চিমবংগৰ ৰাজনীতিত এইকেইদিন এক বৃহৎ ৰাজনৈতিক সংঘাত দেখা গৈছে। এনে সময়তে তৃণমূল কংগ্ৰেছ অৰ্থাৎ টিএমচিৰ পৰা পৃথক স্থিতি লোৱা, টিএমচিৰ সৈতে বিশ্বাসঘাতকতা কৰি বিদ্ৰোহী গোটত যোগ দিয়া সাংসদ সায়নী ঘোষ নিজৰেই লোকসভা সমষ্টিত জনতাৰ তীব্ৰ বিৰোধিতাৰ সন্মুখীন হ'বলগীয়া হ'ল। এসময়ত মমতা বেনাৰ্জীৰ আৰু অভিষেক বেনাৰ্জীৰ অতি ঘনিষ্ঠ আৰু বিশ্বাসযোগ্য নেতাসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা সায়নী ঘোষ এতিয়া নিজৰ দোলবাগৰাৰ ৰাজনৈতিক সিদ্ধান্তক লৈ চৰ্চাৰ বিষয় হৈ পৰিছে। কিন্তু যেতিয়া তেওঁ বাৰুইপুৰত এগৰাকী নাবালিকা কিশোৰীৰ সৈতে সংঘটিত হোৱা ঘটনা আৰু হত্যাকাণ্ডৰ বিষয়ত পীড়িত পৰিয়ালক সাক্ষাৎ কৰিবলৈ উপস্থিত হৈছিল, তেতিয়া তাত উপস্থিত থকা লোকসকলে জনতাই তেওঁক তীব্ৰভাৱে বিৰোধিতা কৰিলে। চাৰিওফালৰ পৰা জনতাই তেওঁক ঘেৰি ধৰিলে। সম্প্ৰতি ভিডিঅ'টো ভাইৰেল হৈ পৰিছে। যেতিয়া সায়নী ঘোষ নিজৰ সমষ্টিত উপস্থিত হৈছিল, তেতিয়া স্থানীয় লোকসকলে তেওঁৰ বিৰুদ্ধে তীব্ৰ শ্লোগান দিবলৈ আৰম্ভ কৰিলে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ থকা ভিডিঅ'টোত কিছুমান লোকক তেওঁৰ বিৰুদ্ধে শ্লোগান দি থকা স্পষ্টভাৱে দেখা গৈছে। ভিৰত উপস্থিত থকা লোকসকলে স্পষ্টকৈ তেওঁক গাদ্দাৰ আৰু বেইমান আদি শব্দৰে সম্বোধন কৰে আৰু আনকি কিছুমান লোকে তেওঁক প্ৰশ্ন কৰি স্পষ্টকৈ সুধিলে যে অৱশেষত তেওঁ এনে সিদ্ধান্ত কিয় ল'লে। কিছুমান লোকে আনকি এইটোও সুধিলে যে আপুনি কিমান টকাত বিক্ৰী হৈ গ'ল আৰু বিক্ৰী হ'বলৈ কিমান টকা লৈছিল। এই ধৰণৰ শব্দও ব্যৱহাৰ কৰা হৈছিল। জনতাই তেওঁক তীব্ৰভাৱে ঘেৰি ধৰিলে। প্ৰথমে সেই ভিডিঅ'টো চাওক, যিটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে, য'ত আপুনি স্পষ্টকৈ দেখিব যে কেনেকৈ জনতাই সায়নী ঘোষৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু কেনেকৈ তেওঁক বেইমান, গাদ্দাৰ বুলি স্পষ্টকৈ কৈছে আৰু স্পষ্টকৈ কৈছে যে অৱশেষত আপুনি কিমান টকাত বিক্ৰী হৈ গ'ল। এই ভিডিঅ'টো চাওক। আপুনি ভিডিঅ'টো দেখিলে, আপুনি স্পষ্টকৈ দেখিলে যে কেনেধৰণে জনতা সায়নী ঘোষৰ সিদ্ধান্তক লৈ ক্ষুব্ধ হৈ পৰিছে। যি ধৰণে তেওঁ বিদ্ৰোহী গোটত যোগ দিলে, তাৰ পৰা স্পষ্টকৈ দেখা গৈছে যে জনতা তেওঁৰ ওপৰত কিমান অসন্তুষ্ট। সায়নী ঘোষ যাদৱপুৰ লোকসভা সমষ্টিৰ সাংসদ। তেওঁ বাৰুইপুৰ অঞ্চলৰ সেই পৰিয়ালটোক সাক্ষাৎ কৰিবলৈ গৈছিল, য'ত 12 বছৰীয়া এগৰাকী নিষ্পাপ ছোৱালীৰ ওপৰত কথিত গণধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছিল। কিন্তু পীড়িত পৰিয়ালটোক সাক্ষাৎ কৰাৰ আগতেই তেওঁ জনতাৰ ক্ষোভৰ সন্মুখীন হ'বলগীয়া হ'ল আৰু জনতাই তেওঁক ঘেৰি ধৰিলে। প্ৰিয় দৰ্শক, সেই দৃশ্যটো মই আপোনাক ভিডিঅ'ত স্পষ্টকৈ দেখুৱাইছো। এতিয়া অলপ হেডলাইনটো চাওক। গাদ্দাৰ, টিএমচিৰ পৰা বিদ্ৰোহী সায়নী ঘোষক জনতাই ঘেৰি ধৰিলে। বেইমান, কাবা মদিনা বুলি কোৱা সায়নী ঘোষক দেখি জনতাই শ্লোগান দিবলৈ আৰম্ভ কৰিলে। এতিয়া পৰৱৰ্তী হেডলাইনটো চাওক, যিটো মই স্ক্ৰীণত দেখুৱাই আছো। টিএমচিৰ বিৰুদ্ধে বিদ্ৰোহ কৰাটো মহঙা হৈ পৰিল। ধৰ্ষণৰ পীড়িতাৰ ঘৰত উপস্থিত হোৱা সায়নী ঘোষক জনতাই গাদ্দাৰ ধ্বনি দিলে। এতিয়া আপোনাক বিস্তাৰিতভাৱে সম্পূৰ্ণ ক্ৰম অনুসৰি গোটেই ঘটনাটো বুজাই দিম। ৰিপৰ্টটো চাওক। মঙলবাৰে সায়নী ঘোষে নিজৰ লোকসভা সমষ্টিত তীব্ৰ বিৰোধিতাৰ সন্মুখীন হ'বলগীয়া হ'ল। সায়নীৰ বিৰুদ্ধে জনতাই গাদ্দাৰ, বেইমান আদি শব্দ ব্যৱহাৰ কৰিলে আৰু আনকি এইটোও ক'লে যে তেওঁ বিক্ৰী হ'বলৈ কিমান টকা লৈছিল, অৰ্থাৎ আপুনি কিমান টকাত বিক্ৰী হৈ গ'ল, এইটোও জনতাই প্ৰশ্ন কৰিলে। প্ৰতিবাদকাৰীসকলে তেওঁক দোলবাগৰা নেতা বুলি অভিহিত কৰিলে, অৰ্থাৎ প্ৰতিবাদকাৰীসকলৰ মাজত ইমান ক্ষোভ আছিল যে তেওঁক দোলবাগৰা নেতা বুলিও কোৱা হৈছে। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পাছত যাদৱপুৰৰ সাংসদ সায়নী ঘোষে মমতা বেনাৰ্জীৰ সংগ এৰি বিদ্ৰোহী 19 জন টিএমচি সাংসদৰ সৈতে মিলি এনচিপিআইত যোগ দিলে। যেতিয়া সায়নী ঘোষ তাত নিজৰ সমষ্টিৰ লোকসকলৰ সৈতে সাক্ষাৎ কৰি আছিল, তেতিয়া লোকসকলে বেইমান ধ্বনি দিলে, তেওঁক গাদ্দাৰ বুলিও ক'লে।
এই সময়ছোৱাত ছায়নীৰ সুৰক্ষাৰ বাবে তেওঁৰ যি সিকিউৰিটি টিমেও হস্তক্ষেপ কৰিবলগীয়া হ'ল। এগৰাকী ব্যক্তিয়ে বাৰে বাৰে বাংলা ভাষাত কৈ আছিল যে কিমান টকাত বিক্ৰী হৈছা। পৰিস্থিতি অধিক বিষম হোৱা দেখি ছায়নী ঘোষ তৎক্ষণাৎ তাৰ পৰা আঁতৰি গ'ল। অৰ্থাৎ বিষয়টো ইমান গুৰুতৰ হৈ পৰিল যে লোকসকলে তেওঁক চাৰিওফালৰ পৰা ঘেৰি ধৰিবলৈ আৰম্ভ কৰিলে। প্ৰিয় দৰ্শক, এতিয়া ইয়াত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে অৱশেষত জনতাৰ মাজত ইমান ক্ষোভ কিয় দেখা গ'ল? কাৰণ ৰাজনীতিত জনতাই নেতাসকলৰ সিদ্ধান্তসমূহ অতি ওচৰৰ পৰা লক্ষ্য কৰে। যিসকল নেতা মাত্ৰ কালি পৰ্যন্ত কোনো এটা দল আৰু আদৰ্শৰ সৈতে দৃঢ়তাৰে থিয় দি থকা দেখা যায়, যেনেকৈ ছায়নী ঘোষক মমতা বেনাৰ্জীৰ বাবে থিয় দি থকা দেখা গৈছিল, কিন্তু সেই নেতাই হঠাতে নিজৰ ৰাজনৈতিক পথ সলনি কৰিলে। তেতিয়াই জনতাৰ মনত প্ৰশ্ন নিশ্চয় উদয় হয়। আৰু কেনেধৰণৰ প্ৰশ্ন উদয় হয় সেইটো আপুনি ছায়নী ঘোষৰ ভিডিঅ'টো চাই ইতিমধ্যে বুজি পাইছে। ছায়নী ঘোষ এসময়ত মমতা বেনাৰ্জীৰ আটাইতকৈ বিশ্বাসযোগ্য নেতাসকলৰ ভিতৰত অন্যতম আছিল। তেওঁ নিৰ্বাচনৰ সময়ত বহু সময়ত ভাৰতীয় জনতা পাৰ্টি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে মুকলিকৈ বক্তব্য ৰাখিছিল, আনকি অমিত শ্বাহকো তীক্ষ্ণ কটাক্ষ কৰিছিল। কিন্তু এতিয়া তেওঁৰ ৰাজনৈতিক স্থিতিত পৰিৱৰ্তন আহিছে, যাৰ পাছত তেওঁৰ সমৰ্থক আৰু বিৰোধী উভয় পক্ষৰ মাজত আলোচনা আৰম্ভ হৈ গ'ল। আৰু এইটোৱে হ'ল মূল কাৰণ যে যেতিয়া তেওঁ জনতাৰ মাজলৈ আহিল, জনতাৰ মাজত উপস্থিত হ'ল, তেতিয়াই জনতাই নিজৰ প্ৰশ্ন আৰু অসন্তুষ্টি পোনপটীয়াকৈ তেওঁৰ সন্মুখত প্ৰকাশ কৰিলে। এতিয়া প্ৰিয় দৰ্শক, আনহাতে এই সমগ্ৰ ঘটনাটোৰ আন এটা দিশো পোহৰলৈ আহিছে। পশ্চিমবংগত নিৰ্যাতিত পৰিয়ালটোক সাক্ষাৎ কৰা বিষয়টোক লৈ ইতিমধ্যে ৰাজনৈতিক তৎপৰতা তীব্ৰ হৈ উঠিছে। এফালে মমতা বেনাৰ্জীয়ে নিৰ্যাতিত পৰিয়ালটোক সাক্ষাৎ কৰিবলৈ যোৱাক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল, তেওঁক বাধা দিয়া হৈছিল, তেওঁক হাউচ এৰেষ্ট কৰা হৈছিল। তেওঁৰ ঘৰৰ বাহিৰত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছিল, যাতে তেওঁ নিৰ্যাতিত পৰিয়ালটোক সাক্ষাৎ কৰিব নোৱাৰে। আনহাতে ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা বিদ্ৰোহী নেতাসকলক সেই নিৰ্যাতিত পৰিয়ালটোৰ কাষলৈ পঠিওৱাৰ কথা পোহৰলৈ আহিছে। যেনেকৈ এতিয়া আপুনি দেখিলে ছায়নী ঘোষক বিজেপিয়ে পঠিয়াইছিল, এনেধৰণৰ খবৰো প্ৰকাশ হৈছে। কিন্তু জনতাই প্ৰতিটো ৰাজনৈতিক পদক্ষেপ নিজৰ দৃষ্টিভংগীৰে চায়। জনতা অতি বুদ্ধিমান, জনতাই সকলো বুজে। জনতাই এইটোও লক্ষ্য কৰিছে যে কোন কোন নেতাই কেৱল বক্তব্যহে দি আছে আৰু কোনে জনতাৰ মাজত থিয় দিছে। প্ৰিয় দৰ্শক, ৰাজনীতিৰ প্ৰকৃত পৰীক্ষা নিৰ্বাচনৰ সময়ত নহয়। ৰাজনীতিত প্ৰকৃত পৰীক্ষা তেতিয়াহে হয় যেতিয়া কোনো নেতা নিজৰ সমষ্টিৰ জনসাধাৰণৰ মাজলৈ যায় আৰু জনতাই তেওঁৰ সন্মুখতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আৰু এতিয়া আপুনি দেখিলে যে কেনেধৰণৰ প্ৰতিক্ৰিয়া ছায়নী ঘোষে নিজৰে সমষ্টিত লাভ কৰিলে। টিভিত বক্তব্য দিয়া সহজ, সংবাদমেল অনুষ্ঠিত কৰাটো সহজ, ছচিয়েল মিডিয়াত ভিডিঅ' আপলোড কৰাটোও সহজ, কিন্তু যেতিয়া কোনো নেতা পোনপটীয়াকৈ জনতাৰ মাজলৈ যায়, তেতিয়াহে বুজা যায় যে সেই নেতাজনৰ প্ৰতি জনতাৰ মনত কেনেধৰণৰ অনুভৱ আছে। আৰু এতিয়া টিএমচিৰ পৰা বিদ্ৰোহী হোৱা টিএমচিৰ বিদ্ৰোহী সাংসদ ছায়নী ঘোষৰ প্ৰতি জনতাৰ মনত কেনেধৰণৰ ধাৰণা, কেনেধৰণৰ অনুভৱ আছে, সেইটো আপুনি ভিডিঅ'টোত স্পষ্টকৈ দেখিলে। বাৰুইপুৰত ছায়নী ঘোষৰ বিৰুদ্ধে যি প্ৰতিবাদ হৈছিল, যি দৃশ্য মই আপোনাক দেখুৱাইছো, তাৰ পৰা এইটো স্পষ্ট হয় যে জনতাৰ মাজত তেওঁৰ সিদ্ধান্তক লৈ সম্পূৰ্ণৰূপে অসন্তুষ্টি আছে। জনতা সম্পূৰ্ণৰূপে ক্ষুব্ধ যে তেওঁ দল সলনি কৰিছে। ইয়াৰ মাজতে আপোনাক জনাও যে আন এটা ভিডিঅ' ভাইৰেল হৈছে, যিটো ঋতৱ বেনাৰ্জীৰ। ঋতৱ বেনাৰ্জীয়েও পিৰুইপুৰৰ লোকসকলৰ ক্ষোভৰ সন্মুখীন হ'বলগীয়া হৈছে। তেওঁ বিদ্ৰোহী গোটটোত চামিল হৈছে আৰু তেওঁ পোনপটীয়াকৈ মমতা বেনাৰ্জীৰ বিৰুদ্ধে ৰাজনৈতিক সংগ্ৰাম কৰি আছে। এতিয়া জনতাই সেই ক্ষোভ তেওঁক দেখুৱাই দিলে। এফালে মমতা বেনাৰ্জী আৰু মমতা বেনাৰ্জীৰ গোট তেওঁৰ ওপৰত ক্ষুব্ধ হৈ আছেই, সম্পূৰ্ণৰূপে ফুল একশ্যন মোডত আছে। কিন্তু এতিয়া জনতাও ফুল একশ্যন মোডত আহি পৰিছে, ঋতৱ গোটৰ বিৰোধিতা কৰি আছে। চাওক কেনেকৈ ঋতৱ বেনাৰ্জীৰ তীব্ৰ বিৰোধিতা কৰিলে আৰু তেওঁক বহু খেদা দিলে। এই ভিডিঅ'টো লৈ চাওক। দেখিলে নহয়, যিসকল লোকে মমতা বেনাৰ্জীৰ সৈতে বিশ্বাসঘাতকতা কৰিলে, বেইমানি কৰিলে, তেওঁৰ সংগ এৰিলে, তেওঁলোকৰ ওপৰত মমতা গোট ক্ষুব্ধ হৈ আছেই। এতিয়া জনতাও সেই বিদ্ৰোহীসকলৰ প্ৰতি ইমান ক্ষুব্ধ হৈ পৰিল যে আপুনি তেওঁলোকৰ ভিডিঅ' নিজেই দেখিছে। এতিয়া আগন্তুক সময়ত এইটো চাবলৈ আকৰ্ষণীয় হ'ব যে ছায়নী ঘোষে এই বিৰোধিতাৰ উত্তৰ কেনেদৰে দিয়ে আৰু নিজৰ ৰাজনৈতিক ভাৱমূৰ্তি কেনেদৰে চম্ভালে, কেনেদৰে আৰু অধিক শক্তিশালী কৰে। কাৰণ ৰাজনীতিত জনতাৰ আদালতকে আটাইতকৈ ডাঙৰ আদালত বুলি গণ্য কৰা হয় আৰু নেতাসকলে অৱশেষত সেই জনতাৰ মাজলৈ গৈ নিজৰ উত্তৰ দিবই লাগিব। কিন্তু বৰ্তমান যি পৰিস্থিতি, তাত ছায়নী ঘোষ কেনেদৰে বিপদত পৰিছে সেইটো আপুনি ভিডিঅ'টোত দেখিছে। প্ৰিয় দৰ্শক, আপোনাৰ মতামত কি? এই বিৰোধিতা কেৱল ৰাজনৈতিক অসন্তুষ্টিহে আছিল নেকি? এয়া ৰাজনৈতিক ক্ষোভ আছিল নে জনতাৰ সলনি হোৱা মনোভাৱৰ কোনো ডাঙৰ সংকেত আছিল? আপোনাৰ যি মতেই হওক, জনতাই ঋতৱ বেনাৰ্জী হওক বা ছায়নী ঘোষে হওক, যি বিৰোধিতা কৰিলে, সেইটোক আপুনি কেনেদৰে চায়? আপোনাৰ মতামত কমেন্ট সেকশনৰ জৰিয়তে নিশ্চয় জনাব। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰক। যদি আপুনি আমাৰ এই ভিডিঅ'টো আমাৰ ফেচবুক পেজত চাই আছে তেন্তে ফেচবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব। যদি আপুনি আমাৰ এই ভিডিঅ'টো আমাৰ ইউটিউব চেনেলত চাই আছে তেন্তে ইউটিউব চেনেল নিউজ ওৱান নৰ্থ ইষ্ট সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।